চাওক ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈ আছে বৰ্তমান ইয়াত পিটনি খেৰ বোকা দিয়া নিচিনা হৈ আছে এয়া চাওক ৰাস্তাৰ অৱস্থা জাৱনী আৰু তিনিখুৰীয়া সংলগ্ন ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাটৰ অৱস্থা এনেকুৱা বৰ্তমান ঠিকাদাৰে হাতত কাম লৈছে হাতত PWD মানুহ অহা যোৱাত অসুবিধা হৈ আছে আপোনালোকে দেখিব পাৰিছে এনেকুৱা অৱস্থা হৈ আছে পিটনি হৈ আছে গোটেইটো ইয়াত গোন্ধত থাকিব পৰা নাই তেনেকুৱা অৱস্থা হৈ আছে গতিকে ৰাইজে বিচাৰে যে অতি সোনকালে আহি পলাই ঠিকাদাৰে ইয়াত মানুহ অহা যোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন গাঁৱৰ মানুহৰ যাতে জীৱনটো ৰক্ষা কৰে যদি ইয়াত স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰে আৰু যদি ইয়াত যদি কোনোবা বেমাৰী হৈ যায় সেইকাৰণে ৰাইজে অতি সোনকালে বিচাৰে যে ঠিকাদাৰে আহি পলাই এই কামটো কৰি দিয়ে যাতে ইয়াত ৰাইজৰ যাতে ৰাস্তা নোহোৱালৈকে ৰাইজৰ যাতায়াতৰ ব্যৱস্থা কৰি দিয়ে যেন হৈছে জাৱনী তিনিখুৰীয়া আৰু নিজ বিহগুৰি যি সংলগ্ন যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত জড়িত হয় সেইখন ৰাস্তাৰ অৱস্থা আৰু যদি ইয়াত বেমাৰী ভোগে তেনেহ'লে বেমাৰীৰ অৱস্থা কি হ'ব চাগে ৰাতি বেলি কেনেকৈ নিব বেমাৰী আৰু ইয়াত যদি স্কুলৰ ল'ৰা ছোৱালী যায় তো কেনেকৈ যায় এয়া চাওক পিটনিয়াত খেৰ বোকা হৈ আছে ৰাইজে বিচাৰে যে উচিত ইয়াৰ ৰাস্তাৰ ব্যৱস্থা কৰি পেলাই PWDৰ যি কাম হৈ আছে এতিয়া সেই কামটো অতি সোনকালে কৰি দিয়ে আৰু ইয়াত যাতায়াতৰ কাৰণে ৰাইজৰ সুবিধাৰ্থে এটা সৰু হ'লেও ৰাস্তা ইয়াত বনাই দিয়ে যেন আৰু এয়া ব্যৱস্থা কৰি পেলাই ৰাইজক এই দুখৰ পৰা মুক্তি কৰি দিয়ে যেন এয়াই ৰাইজৰ গুহাৰ এয়াই ৰাইজৰ অনুৰোধ ঠিকাদাৰৰ ওপৰত এয়া চাওক অৱস্থা মানুহে চাইকেলত উঠিবলৈ যাব নোৱাৰে গতিকে চৰকাৰে অতি সোনকালে মানুহৰ যাতায়াতৰ কাৰণে ব্যৱস্থা কৰি ৰাইজক এই নৰকুণ্ডৰ পৰা উদ্ধাৰ কৰে যেন এয়া হৈছে ৰাইজৰ বিনম্ৰ অনুৰোধ ঠিকাদাৰৰ প্ৰতি এজাক বৰষুণ আহিলে এয়া ৰাস্তাৰ অৱস্থা এজাক কিনকিনীয়া বৰষুণতে এয়া ৰাস্তা হয় আৰু ইয়াত যদি মানুহবিলাক যায় তেনেহ'লে কেনেকৈ যাব না চাইকেল যাব না গাড়ী যাব না খোজকাঢ়ি যাব পাৰে গতিকে এই জৰাজীৰ্ণ অৱস্থাত থকা ৰাস্তাখন সোনকালে মেৰামতি কৰি ইয়াত মানুহ যোৱাৰ ৰাস্তা কৰি দি পিছত PWDৰ কামটো কৰিবলৈ ৰাইজৰ গুহাৰি কণ্ট্ৰেক্টদাৰক